সো নমস্কাৰ সকলোকে আৰু ফাইনেলি আমি আজি নিউজটো পালোঁ ইলেকশ্যনত কেণ্ডিডেট আমাৰ বাহিৰত থকা ল'ৰা ছোৱালীকেইটা অলপ মনত ডাউট আছিলে বহুতে পৰীক্ষা আছিলে কেতিয়া হ'ব কেতিয়া নাই তো ফাইনেলি আমি আজি শুনিব পালোঁ சொர்க்கம் பாரு இதுதானே சந்தோஷம் நமக்கான புது உலகம் புது சென்னை சிட்டி இது லைஃப் ஸ்டைலும் மாறி போச்சு ஷோலிங்க நல்லூர் எல்லாம் காசா கிராண்ட் ஹோலா பேச்சு Launching Casa Grand Hola Chennai, 30-acre township at Sholinganallur with 160 plus amenities, 23 acres of open space, 1.7 acres clubhouse, 2-3 জনতাৰ বাবে এটা অত্যন্ত ডাঙৰ খবৰ 9 এপ্ৰিলত অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু এটা পৰ্যায়তেই অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন দেশৰ নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে এটা পৰ্যায়তে 126টা সমষ্টিত হ'ব দেশৰ নিৰ্বাচন ৰাজ্যত নিৰ্বাচন অসমত 2.5 কোটি ভোটাৰে এবাৰ সাব্যস্ত কৰিব ভোটাধিকাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে দেশৰ নিৰ্বাচনী আয়োগে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো অসমৰ লগতে 4খনকৈ ৰাজ্যৰ নিৰ্বাচনৰ দিনো ঘোষণা হৈছে পশ্চিমবংগ তামিলনাডু কেৰালা পুডুচেৰীৰো দিন ঘোষণা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে অসমত 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 9 এপ্ৰিলত অনুষ্ঠিত হ'ব অসমত বিধানসভা নিৰ্বাচন ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ অসমৰ 2.5 কোটি ভোটাৰে এইবাৰ সাব্যস্ত কৰিব ভোটাধিকাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে দেশৰ নিৰ্বাচনী আয়োগে 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন দেশবাসীৰ বাবে ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ অসমত এটা পৰ্যায়তে 126টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত 2.5 কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে দেশৰ নিৰ্বাচনী আয়োগে 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব দেশবাসীৰ বাবে তথা ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছো 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছো অসমত 2.5 কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব দেশৰ নিৰ্বাচন আয়োগে সংবাদ মেল যোগে এই কথা সদৰি কৰিছে 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব 4 মেত ফলাফল ঘোষণা হ'ব 4 মেত ফলাফল